নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট বিষয় যিখিনি আছে যেটো চৰকাৰী ঘৰৰ কাৰণে এই বিষয় আপোনালোকক জনাম। ইয়াত প্ৰথম যিখিনি প্ৰবলেম আপোনালোকে পাই আছে প্ৰথম হৈছে চাওক যে আপোনালোকে জিঅ'টেক যেটো সেলফ জিঅ'টেক হেতু কেতিয়াৰ পৰা হ'ব বা আপোনালোকে কেনেদৰে কৰিব। তাৰ পিছত চাওক যিখিনি মানুহক যে প্ৰথমতে মুখ্যমন্ত্ৰী যেটো ক'লে যে 3,80,000 লোকক যেটো প্ৰথম কিস্তি যেটো প্ৰদান কৰিলে বুলি ক'লে এই প্ৰথম কিস্তি কিয় আজিলৈকে বহুত মানুহে পোৱা নাই তাৰ লগতে বহুত কিটা কোৱেশ্চন আপোনালোকে কৰিছে। এই কোৱেশ্চনখিনিৰ এনসাৰ আজি মই এটা দিম, সম্পূৰ্ণখিনি এনসাৰ দিম যে কিছুমানৰ আধাৰ ব্লক হৈ আছে বুলি ক'লে আপোনালোকৰ জব কাৰ্ড নাকি আপোনালোকে জিঅ'টেক কৰিব পাৰিব নে নাই বা আপোনালোকৰ যিটো জীৱিকা বাইদেউ আছে জীৱিকা বাইদেউ আপোনালোকৰ ঘৰত ফটো মাৰিবলৈ যোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব। তেনেকুৱা বহুত কিটা কোৱেশ্চন আপোনালোকৰ আছে যেটো ফৰ্ম আছে আপোনালোকে ফৰ্মটো ক'ত পাব এই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। গতিকে আপোনালোকে এই সম্পূৰ্ণ জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। তাৰ লগতে যেটো নটিফিকেশন থাকে আপোনালোকে নটিফিকেশনটো অন কৰি ৰাখিব কাৰণ নেক্সট পৰ্যায়ত যিখিনি ইনফৰমেশন আহে তেতিয়া প্ৰথমতে আপোনালোকে জানিব পাৰিব। কাৰণ চাওক যেটো জিঅ'টেক যেটো ষ্টাৰ্ট হ'ব যেটো সেলফ জিঅ'টেক হেতু আপোনাৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। যেতিয়া ষ্টাৰ্ট হ'ব লগে মই আপোনালোকৰ যেটো এপছ যেটো হ'ব যেটো এপছৰ পৰা আপোনালোকে কৰিব পাৰিব সেই লিংকটো মই লগে শ্বেয়াৰ কৰিম। আপোনালোকে হেতু আপোনালোকে লগে পাব পাৰিব আৰু তেতিয়াৰ পৰা আপোনালোকে নিজে কাম কৰিব পাৰিব। এতিয়া প্ৰথম মই আপোনালোক কেইটামান কথা ক'ব বিচাৰি আছো যে প্ৰথম চাওক যেটো জিঅ'টেকৰ কথা যেটো কোৱা হৈ আছিল যে প্ৰথমতে ক'লে 27 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, তাৰ পিছত ক'লে 31 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া কৈ আছে আপোনাৰ 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যেটো সেলফ যেটো জিঅ'টেক হ'ব হেতু আপোনালোকে কৰিব পাৰিব। হেতু মোৰ কথা নহয়, হেতু মোৰ বক্তব্য নহয়, হেতু মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে। হেতু আপোনালোকে যদি নিউজ চাই আছে আপোনালোকে নিশ্চয় গম পাই আছে যে কোনে কি কৈ আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ ক'লে যে 3 তাৰিখৰ পৰা যেটো সেলফ যেটো হ'ব এই সেলফ জিঅ'টেকটো আপোনালোকে কৰিব পাৰিব আৰু যেটো পৰ্টেল মুকলি হ'ব হেতু 3 তাৰিখৰ পৰা মুকলি হ'ব। গতিকে আপোনালোকে 3 তাৰিখলৈকে আপোনালোকে ৱেট কৰিব লাগিব যে আপোনালোকৰ যেটো সেলফ জিঅ'টেক যেটো হ'ব। গতিকে আপোনালোকে 3 তাৰিখলৈকে আপোনালোকে ৱেট কৰক। যেতিয়া পৰ্টেল মুকলি হ'ব লগে আপোনালোকক সেইখিনি ইনফৰমেশন দিম। এতিয়া চাওক যেটো চৰকাৰী ঘৰৰ কাৰণে যেটো আবেদন কৰিব লাগে আচলতে হেতু হৈছে কেনেদৰে আবেদন কৰিব লাগে। বহুতে এইটো এটা কোৱেশ্চন কৰি আছে যে আবেদন আপোনালোকৰ এইটোই হয় যেতিয়া আপোনালোকৰ জিঅ'টেক হৈ যাব তেতিয়া হেতু অনলাইন অটোমেটিকলি আপোনালোকৰ এপ্লাই হৈ যাব। জিঅ'টেক হোৱা মানে আপোনালোকৰ ঘৰ আপোনালোকৰ নিজৰ কাৰণে আপোনালোকে এটা এপ্লাই হৈ গৈছে। যেতিয়া নেক্সট পৰ্যায়ত যেতিয়া টাৰ্গেট আহিব সেই টাৰ্গেট ৱাইজত আপোনালোকৰ সেই লিষ্টসমূহত নাম আপোনালোকৰ এন্ট্ৰি হ'ব আৰু সেই এন্ট্ৰি হোৱাৰ লগে টাৰ্গেট ৱাইজত আপোনালোকৰ নামবিলাক আহি থাকিব আৰু তেতিয়া আপোনালোকে সেই ঘৰবিলাক আপোনালোকে লাভ কৰি গৈ থাকিব। এতিয়া নেক্সট হৈছে চাওক আপোনালোকৰ যেটো প্ৰবলেম পাই আছে যে 3,80,000ক যেটো প্ৰথম কিস্তি প্ৰদান কৰিছে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তাৰ লগতে যি মুকলি কৰিছে 3,80,000 লোকৰ যেটো প্ৰথম কিস্তিৰ টকা, কিন্তু আজিলৈকে বহুত মানুহে এই টকাটো পোৱা নাই। হেতু কিয় পোৱা নাই চাওক ইয়াৰ কাৰণে আপোনালোকে কেইটামান কথা আপোনালোকে জানিব লাগিব। চাওক কিস্তিটো পাবলৈ হলে প্ৰথমতে আপোনালোকৰ যেটো ঘৰ আছে এই ঘৰৰ লিষ্টত আপোনালোকৰ নাম থাকিব লাগিব। ধৰক এক্সাম্পলৰ কাৰণে মই কৈছো যে আপোনালোকৰ জিপিত ধৰক 200 মানুহক এটা টাৰ্গেট ৰাখিছে 200 মানুহৰ। সেই 200 মানুহৰ ভিতৰত যদি আপোনাৰ সিৰিয়াল পৰিছে তেতিয়া হলে আপোনালোকৰ যেটো প্ৰথম কিস্তি দিব হেতু আপোনালোকে পাব। হেতু পাবলৈ হলে আপোনালোকে প্ৰথমতে আপোনাৰ যিখিনি ডকুমেন্টছ আছে তেওঁলোকে ডকুমেন্টছখিনি ল'ব। ডকুমেন্টছখিনি যেনেকৈ আধাৰ কাৰ্ড, ভোটাৰ আইডি, বেংক পাছবুক যি আছে এইখিনি আপোনালোকে ল'ব। লৈ পেলাই ঘৰটো সেনচন দিব। সেনচন নহয় প্ৰথম ৰেজিষ্ট্ৰেচন হ'ব। ফাৰ্স্ট ৰেজিষ্ট্ৰেচন কৰিব। ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত আপোনাৰ ঘৰটো সেনচন হ'ব। কাৰণ মই আগৰ ভিডিঅ'ত কমপ্লিট মই উল্লেখ কৰিছো যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কেনেকৈ হ'ব কি কৰিব লাগে আপোনালোকে চাই ল'ব। তাৰ পিছত যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব, ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত যেতিয়া সেনচন হ'ব, সেনচন হোৱাৰ পিছত যেতিয়া আপোনালোকৰ যেটো পেমেন্ট কৰিব লাগে পেমেন্টটো কৰিব লাগিব আৰু পেমেন্টটো যেতিয়া হ'ব হেতু এফটিও বুলি কয়। তেতিয়া এফটিও হ'ব। এফটিও হোৱাৰ পিছতহে আপোনালোকৰ একাউণ্টলৈ টকাটো পঠিয়াব। আৰু যেতিয়া এফটিও হ'ব এফটিও হোৱাৰ লগে আপোনালোকৰ যেটো একাউণ্টত পইচাটো নোহোমায় হেতু কেতিয়া সোমাই চাওক এফটিও হোৱাৰ পিছত কেতিয়াবা এসপ্তাহ 10 দিন 15 দিন এক মাহো লাগি যায়। যদি ব্লকত ইয়াত ফাউণ্ড এভেইলেবল থাকে যদি টকা থাকে তেতিয়াহলে সেই এফটিও যেতিয়া ৰিলিজ হলে আপোনালোকৰ একাউণ্টত অটোমেটিকলি সেই টকাখিনি সোমাব। যেতিয়া এফটিও হ'ব
FT হোৱাৰ পিছত আপোনালোকে আৰু বাকী একো টেনশ্যন ল'ব নালাগে যে আমাৰ একাউণ্টত টকা সোমাব নে নাই। যদি FT হৈ যায় তেতিয়া অট'মেটিকলি আপোনালোকৰ একাউণ্টত যেতিয়া ফাউণ্ড আহি যাব আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। সেইটো কাৰণে আপোনালোকে আৰু একো কৰিব নালাগে, জাষ্ট আপোনালোকে খালি ৱেইট কৰিব লাগিব। গতিকে আপোনালোকৰ যদি ফাৰ্ষ্ট কিস্তি আপোনালোকে পোৱা নাই, যদি FT হৈছে তেতিয়াহ'লে আপোনালোকে ৱেইট কৰক। যদি FT হোৱা নাই, আপোনালোকৰ চেংচন হৈছে, চেংচন হোৱাৰ পিছত FT হোৱা নাই, তেতিয়াহ'লে আপোনালোকে এইটো যোগাযোগ কৰিব লাগিব হয় পঞ্চায়তৰ ছেক্ৰেটাৰীৰ লগত বা যিটো GPC থাকে, যিটো একাউণ্টেণ্ট আছিলে, যিটো GPC আপোনাৰ ঘৰ ইতিমধ্যে চেংচন দিয়ে, তেখেতৰ লগত যোগাযোগ কৰিব। তেখেতে সেই বাকীখিনি কাম তেওঁলোকে কৰিব, যে FT কৰিব লাগে, পে'মেণ্ট কৰিব লাগে, সেইখিনি কৰিব। সেইখিনি যেতিয়া হ'ব তাৰ বাকী পে'মেণ্টটো অট'মেটিকলি এইটো ব্লকৰ ফালৰ পৰা হ'ব। সেইটো কাৰণে আপোনালোকে একো কৰিব নালাগে, জাষ্ট আপোনালোকে ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কেইটামান কুৱেশ্যন আছিলে যে চেংচন হৈ আছে বাট আপোনালোকে FT হোৱা নাই। তো FTৰ কথাটো মই এইটোৱে ক'লোঁ, যদি চেংচন হৈ আছে আপোনালোকে GPCৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপোনালোকে বাকী FT প্ৰচেছটো বা পে'মেণ্ট প্ৰচেছটো তেওঁলোকে কৰি দিব। তাৰপিছত চাওক কেইটামান কথা আপোনালোকে আৰু ক'লে যে আধাৰ ব্লক হৈ আছে। আধাৰ ব্লক হৈ থাকিলে আপোনালোকৰ টকা একাউণ্টত সোমাবনে নাই। আপোনালোকৰ FT হৈছে, আপোনালোকে যদি চেক কৰি পাইছে যে FT হৈছে কিন্তু আধাৰটো ব্লক আছে। যদি আধাৰটো ব্লক থাকে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত টকাটো নোসোমায়। সেইটো আপোনালোকে কি কৰিব লাগিব, যদি আধাৰটো ইনএক্টিভ হৈ থাকে, ব্লক মানে আপোনাৰ যেতিয়া আধাৰ ছাইডত যাব, আধাৰ ছাইডত গৈ যেতিয়া আধাৰ কাৰ্ডটো যেতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিব বা চেক কৰি চাব, তাত যদি কিবা কাৰণে আপোনাৰ DBDটো ইনএক্টিভ হৈ আছে তেতিয়াহ'লে আপোনালোকে সেইটো এক্টিভ কৰাব লাগিব। সেইটো এক্টিভ কেনেদৰে কৰাব, যদি দুটা কণ্ডিশ্যন আছে ইয়াত। এটা হৈছে আধাৰ ব্লক। আধাৰ ব্লক হ'লে আপোনালোকে আধাৰ কাৰ্ডটো আপডেট দিব লাগিব, তেতিয়াহ'লে অট'মেটিকলি সেই ব্লক খুলি যাব। আৰু যদি ইনএক্টিভ হৈ আছে একাউণ্টৰ লগত তেতিয়াহ'লে আপোনালোকে একাউণ্টটো আপোনালোকে DBD লিংক কৰাব লাগিব, কাৰণ যিটো একাউণ্টত ইনএক্টিভ হৈ আছে সেইটো একাউণ্টত পুনৰবাৰ হয় আপোনালোকে DBD কৰক, নহ'লে আপোনালোকে নতুনকৈ একাউণ্ট খুলিব লাগিব। নতুনকৈ একাউণ্ট কোনকেইটা খুলিব, যিখিনি DBD কৰিব পাৰে, যেনে ধৰক পোষ্টেলৰ বেংক একাউণ্ট আছে, যিটো ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক আছে বা এয়াৰটেল পে'মেণ্ট বেংক আছে, আপোনালোকে তেনেদৰে একাউণ্ট খুলিব পাৰে। সেইকেইটাত লগে লগে আপোনালোকে DBD কৰিব পাৰে আৰু লগে লগে DBD হৈ যায়। যদি আপোনালোকে FT হৈ আছে কিন্তু দেখা পালে যদি আপোনালোকৰ ইনএক্টিভ হৈ আছে তেতিয়াহ'লে আপোনালোকে তেনেদৰে একাউণ্ট এটা খুলি দিয়ক। যেতিয়া পইচাটো পে'মেণ্ট হ'ব তেতিয়াহ'লে আপোনালোকৰ এই যিকোনো একাউণ্টত এটাত সোমাই যাব, যদি DBD লিংক হৈ যায়। কিন্তু যদি আপোনালোকৰ DBD নাথাকে, যদি ইনএক্টিভ হৈ আছে, ব্লক হৈ আছে, তেতিয়াহ'লে আপুনি FT কৰিলেও তাৰ FT প্ৰচেছ ফেইল হ'ব, আপোনাৰ একাউণ্টত সেই টকাটো নোসোমায়। তাৰপিছত আৰু এটা কথা আপোনালোকে ক'লে যে যিটো জিঅ'টেক আপোনালোকৰ হৈ আছে, তে জিঅ'টেকৰ কথাটো হৈছে কি যে কিছুমানৰ টকা লৈ আছে, সেইটো হৈছে আপোনালোকৰ পাৰ্চনেল কথা, ব্যক্তিগত কথা। কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে, আপোনালোকে ভালকৈ জানে যে 1 টকা কাকো দিব নালাগে। যদি দিছে সেইটো চাওক, যোনে দিছে তেওঁৰ অপৰাধ, যোনে লৈছে তেওঁৰ অপৰাধ। বাকীখিনি হেল্পলাইন নম্বৰ ইতিমধ্যে দিলে, আগৰ ভিডিঅ'ত চাই ল'ব, হেল্পলাইন নম্বৰখিনি দিয়া হৈ আছে, হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে অভিযোগ দিব পাৰে। তাৰপিছত আৰু এটা হৈছে যে আপোনালোকৰ জব কাৰ্ড নাই। যদি জব কাৰ্ড নাই আপোনালোকে জিঅ'টেক কৰিব পাৰিব নে নাই। যদি জব কাৰ্ড নাই আপোনালোকে জিঅ'টেক কৰিব পাৰিব। নেক্সট পৰ্যায়ত আপোনালোকে জব কাৰ্ড বনাই ল'ব, সেইটো আপোনালোকৰ কোনো প্ৰব্লেম নহয়, আপোনালোকে হৈ যাব। তাৰপিছত যিটো ফৰ্মৰ কথা ক'লে যে আপোনালোকে ফৰ্মটো ক'ত পাব, যিটো ফৰ্ম আছে চাওক, এনেকুৱা ফৰ্ম আছে, আপোনালোকে যিটো জিঅ'টেক কৰিব, জিঅ'টেকৰ সময়ত এই ফৰ্মটো ফিল আপ কৰিব লাগে। ফিল আপ কৰি পেলাই সেইটো আপলোড দিব লাগে। তেতিয়াহ'লে আপোনালোকে এই ফৰ্মটো ক'ত পাব বুলি সুধিলে, মই ফৰ্মটোৰ লিংকটো দি দিম ডিছক্ৰিপশ্যন বক্সত, তাৰ পৰা আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব, আৰু ডাউনলোড কৰি পেলাই আপোনালোকে এই ফৰ্মটো তেতিয়া আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব। আপোনালোকৰ যিখিনি প্ৰব্লেম আপোনালোকে পাই আছে বুলি মোক ক'লে, এইখিনিৰ ভিতৰত যদি আৰু আপোনালোকৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত বাকীখিনি আপোনালোকে কমেণ্ট কৰিব। মই বাকীখিনি এটা এটাকৈ আপোনালোকৰ সলিউশ্যন দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে এই যি চৰকাৰী ঘৰ প্ৰদান কৰি আছে, এই চৰকাৰী ঘৰ আপোনালোকে যাতে লাভ কৰিব পাৰে। গতিকে আপোনালোকৰ যিকোনো কমেণ্ট হওক, আপোনাৰ যিকোনো প্ৰব্লেম হওক, আপোনালোকে কমেণ্ট কৰিব। নেক্সট পৰ্যায়ত মই বাকীখিনি আপোনালোকক সলিউশ্যন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।